আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাইডত থকা ঘণ্টাটো হিলাই থৈ গুচি যাব। নাচাওঁ কেলা, কি কৰিবি হা তই? লাগিছে একদম মানে ৰাণু মণ্ডলৰ নিচিনা লাগিছে। তোমাৰ পিছত 1000টা ল'ৰা ঘূৰা মানে মই বুজি পোৱা নাই, তুমি প্ৰেম কৰিব গৈছা নে আন্দোলন কৰিব গৈছা? এক মিনিট ৰচোন, খৰ্গখন কি তোৰ বাপেৰ দে যোন দি তই উমলাবি? कुछ भी সৰু সৰু কথাতে তই কিয়নো লাগি আছ, তোক ভালে জানি বুজি লাগি আছ যিমানেই মৰম। এইটোতো ৰিল বনাই বনাই বলিয়াই হ'ল, বলিয়াৰ কাৰণে তোক জৰ্জাকে কথা কৈ আছে, পাগলে নেকি? বাদাম দাদা কাঁচা বাদাম আমার কাছে নাই বুবু ভাজা বাদাম, আমার কাছে পাবে শুধু কাঁচা বাদাম। বাৰু এতিয়াতো বাদাম বাদামে মেইন, কিন্তু ভাইৰেল হ'লে মানুহে কিমান কি কৰিব পাৰে চাওকচোন। এই মক্কেলটোৱে কি কৰি পেলালে। আমার কাছে নাই বুবু ভাজা বাদাম, আমার কাছে পাবে শুধু কাঁচা বাদাম। আমি মানে ডিব্ৰুগড় জিলাৰ লচনি হাই স্কুলৰ ছোৱালী হা, মানে আমাৰ অকমান ধুনীয়া ছোৱালী পৃথিৱীত নাই চাগে। কোনোবা চিংগুল আছে যদি কণ্টেক্ট কৰিব পাৰা। মাইনা অলপ অলপ ওলাইছেহে, এতিয়া এইবোৰ বকিব ললাই নে? रुको जरा মানে মাত আমাৰ লখিমপুৰৰ গাৰ্লছ হাই ছেকেণ্ডাৰী ছোৱালী কিজনী ইমান ধুনীয়া, অ মাই গড, গোটেই কেইজনী সিংগল, যদি বিচাৰা ৰিলেশ্যনশ্বিপত আহিব। चुप हो जाओ